নৈতিক অধিকার নাই। আঠিঙিবাৰীৰ অশোক সিংহলৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ সদৰ আঠিঙিবাৰীৰ ৰাজীৱ ভৱনত মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মন্ত্ৰী অশোক সিংহলে কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰাক লৈ এই প্ৰতিবাদৰ সৃষ্টি হয়। শনিবাৰে আবেলি দিনৰ 5 বজাত আঠিঙিবাৰীৰ ৰাজীৱ ভৱনত মন্ত্ৰী অশোক সিংহল হাই হাই, অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল গোবেক আদি বিভিন্ন শ্লোগানেৰে প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত ঠাইত উপস্থিত থাকে দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ কংগ্ৰেছৰ সভাপতি প্ৰাক্তন বিধায়ক তথা জিলা সভাপতি ডক্টৰ মতিউৰ ৰহমান মণ্ডল, যুৱ নেতা মহিবুৰ ৰহমান আৰু দলৰ বিভিন্ন কৰ্মকৰ্তাসকল। অশোক সিংহলে কংগ্ৰেছ দলটোক জন্তুৰ লগত তুলনা কৰিছে। তাৰে আমি প্ৰতিবাদ কৰি আছোঁ। অকল ইয়াতে নহয়, গোটেই অসমত প্ৰতিবাদ হৈ আছে। যেটো দেখা গৈছে যে বিজেপি দলৰ সকলোবিলাক নেতা মন্ত্ৰীৰ মূৰত কামৰণি হৈছে। সিহঁতে ইতিমধ্যে গম পাইছে যে অসমত কংগ্ৰেছ চৰকাৰ আহিব, বিজেপি চৰকাৰ সোনকালে আঁতৰি গৈ আছে আৰু সিহঁতে যে জেললৈ গৈ আছে সিহঁতে ভালদৰে গম পাইছে। মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ যিবিলাক দুৰ্নীতি আছে, দুৰ্নীতি ইতিমধ্যে কংগ্ৰেছ দলে উদঙাই দিছে। তেখেতৰ বহুদিনৰ পৰা টোপনি নাই, ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে আৰু এই যে মানে কংগ্ৰেছৰ যেটো আন্দোলন চলি আছে দুৰ্নীতিৰ বিৰুদ্ধে আৰু বিভিন্ন যিহঁতে যিবিলাক অপকৰ্ম ভোট চুৰি কৰি আছে, বিভিন্ন অপকৰ্ম কৰি আছে, সেই কাৰণে ইহঁতৰ কথা বতৰাটো যেটো দেখা গৈছে উশৃংখল হৈ পৰিছে। ক'ত কি ক'ব লাগে সেইখিনি ইহঁতে ভাবি ওলাব নোৱাৰা হৈছে আৰু কিছুদিন আগতে দেখা গৈছে ইহঁতে ক'লে যে কংগ্ৰেছ দলটো জন্তুৰ লগত তুলনা কৰিলে। তো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত, যেটো ৰাজনৈতিক বাতাবৰণ খুবেই বেয়াৰ ফালে গৈ আছে। ইয়াতে বিজেপি অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ চেষ্টা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ যেটো পৰিস্থিতি আজিৰ দিনত, তেখেতৰ স্থান দিছপুৰত নহয়, তেখেতক খুব সোনকালে তেজপুৰত পঠাব লাগে। আৰু এই যিবিলাক বাকী মন্ত্ৰী আছে সেই মন্ত্ৰীবিলাকো দেখা গৈছে ইহঁতৰ মূৰৰ যেটো অৱস্থা, যেটো মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। গতিকে যেটো বুজা যায়, ৰাইজেও গম পাইছে, এইবিলাক ধিক্কাৰ দিছে। বহুত ৰাইজে আমাকো ফোন কৰিছিলে যে এইবিলাক মন্ত্ৰী এইবিলাক কৈ আছে, আপোনালোকে কি ষ্টেপ ল'ব। আমি কৈছোঁ যে আমাৰ দলীয়ভাৱে ষ্টেপ ল'ম, কিন্তু বিশেষকৈ যেটো ৰাইজে ষ্টেপ ল'ব সেইটো আমি ইতিমধ্যে গম পাইছোঁ। কাৰণ ৰাইজে আগবাঢ়ি আহিছে, ৰাইজে ফোন কৰিছে, ৰাইজে সংবাদ মাধ্যমত কৈ আছে, ৰাইজে ছ'চিয়েল মিডিয়াত কৈ আছে যে এইবাৰ বিজেপি চৰকাৰক অপসাৰণ কৰিব লাগে। আৰু সেইকাৰণে ইহঁতৰ যিবিলাক নেতা মন্ত্ৰী আছে সকলোবিলাক মূৰৰ যেটো ভাৰসাম্য, মানসিক ভাৰসাম্য আঁতৰি গৈছে আৰু সিহঁতে আবুল তাবুল বকি আছে। হাঠিঙিবাৰীৰ পৰা হাবিবুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট।